ইফালে মিত্ৰতাৰ পূৰ্বে ইটোৰ পিছত সিটো সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিয়ে আছে অখিল গগৈয়ে। দলগাঁৱতো ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী ঘোষণা কৰে অখিল গগৈয়ে। বিৰোধী ঐক্যমঞ্চৰ হৈ আজিজুৰ ৰহমানৰ নাম ঘোষণা অখিল গগৈৰ। দলগাঁও সমষ্টিত এক জনসভা সম্বোধন কৰি বাংলাদেশী সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে। ৭১ চনৰ পাছত অহা প্ৰতিটো ধৰ্মৰ বিদেশীক খেদিম বুলি হুংকাৰ দিছে অখিল গগৈ। বিজেপিয়ে বিদেশী খেদিব নোৱাৰি ম্যাদ টাৰ্গেট কৰিছে। AIDFৰ বিধায়ক থকা সমষ্টিটোত আগ্ৰাসীৰ ওপৰত প্ৰচাৰ চলাইছে অখিল গগৈয়ে। বিধায়ক মজিবুৰ ৰহমানক হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট আখ্যা দিছে অখিল গগৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অধম দগবাজ আখ্যা অখিল গগৈ। বিজেপিয়ে হিন্দুৰ কথা কয়, কিন্তু হিন্দুসকলক পেট্ৰল ডিজেল অত্যাৱশ্যকীয় সামগ্ৰী কম দামত নিদিয়ে বুলি উল্লেখ কৰে আৰু প্ৰশ্ন উত্থাপন কৰিছে। উজনিত মিয়াখেদা আন্দোলনৰ আঁৰত মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰ আছে, এনেকুৱা মন্তব্যৰে বিজেপি চৰকাৰক আক্ৰমণ বিধায়ক অখিল গগৈ। যে 2026 চনত সাম্প্ৰদায়িক AIDF দলক ব্ৰহ্মপুত্ৰ দলিয়াই দিব, সাম্প্ৰদায়িক বিজেপি দলক ব্ৰহ্মপুত্ৰ দলিয়াই দিব আৰু আজিজুৰ ৰহমানক ৰাইজৰ দলক ভোট দিব, এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 100% নিশ্চিত। এতিয়া 90% ইতিমধ্যে কৈয়ে গৈছে, মাত্ৰ ঘোষণা কৰিবলৈ বাকী আছে। আজিজুৰ ৰহমান বিৰোধী দলবিলাকৰ সম্ভাৱ্য প্ৰাৰ্থী হয়। বিজেপিয়ে ভয় খাইছে আৰু ভয় খোৱাৰ কাৰণে এনেকৈ কংগ্ৰেছ দলৰ যি তেওঁলোকৰ পৰিৱৰ্তন যাত্ৰা, সেই পৰিৱৰ্তন যাত্ৰাত আক্ৰমণ কৰিছে। যিজন AIDFৰ বিধায়ক সাম্প্ৰদায়িক হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু, তেওঁক আমি এইবাৰ ডেফিনেটলি আমি পৰাজিত কৰিম। যে যিমানবিলাক এনেকুৱা মিয়া খেদা আমুক খেদা এই আন্দোলনবিলাক কৰাইছে, এইবিলাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰাইছে। আৰু যদি বিদেশী খেদিব লাগে, তেতিয়াহ'লে আমি সকলোৱে মিলি আমি বিজেপিক হৰুৱাব লাগিব। বিজেপিয়ে যোৱা 10 বছৰত 1676জন মানুহকে বিদেশী হিচাপে খেদিব পাৰে। সেইকাৰণে বিজেপিয়ে বিদেশী খেদিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই যি 2 নম্বৰী কথা কৈছে, যে মই যেতিয়া কৈছোঁ যে অসমৰ মহিলাসকল যিসকলে আনৰ ঘৰত কাম কৰে, তেওঁলোকক মই ভাত ৰান্ধিবলৈ শিকাই দিম, তেওঁলোকক মই সকলোবিলাক খাদ্য ৰান্ধিবলৈ শিকাই দিম, লুচি আনিবলৈ শিকাই দিম, পৰঠা ৰান্ধিবলৈ শিকাই দিম, চাওমিন ৰান্ধিবলৈ শিকাই দিম, বিৰিয়ানী ৰান্ধিবলৈ শিকাই দিম আৰু অসমৰ প্ৰত্যেকটো কণ্টিনেণ্টেল ৰান্ধিবলৈ শিকাই দিম। আৰু অসমৰ প্ৰত্যেকগৰাকী মহিলাক মই এগৰাকী পাৰদৰ্শী স্কিল্ড এগৰাকী ৰান্ধনীত পৰিণত কৰিম বুলি মই যি কথা কৈছিলোঁ, তেওঁক যিধৰণে সাম্প্ৰদায়িক ৰূপ কৈছে, মই তাক নিন্দা কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ যে এনেকুৱা সাম্প্ৰদায়িক কথা বন্ধ কৰক, আৰু নহ'লে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ 2026 চনত ব্ৰহ্মপুত্ৰত উঠি যাবলৈ সাহস